বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সম্পৰ্কে বিতংভাৱে আলোচনা হয়। আমাৰ ৰাজ্যখনৰ বিভিন্ন স্থানত বানপানীয়ে ৰাজ্যক যথেষ্ট ক্ষতি সাধন কৰিছে আৰু বৰ্তমানলৈকে আমাৰ 28খন জিলাক বানপানীয়ে আক্ৰান্ত কৰিছে। আপোনালোক সকলোৱে জানে যে আমাৰ এইবাৰৰ বানপানীত প্ৰায় 84 ৰেভিনিউ চাৰ্কেল এফেক্টেড হৈছে, 84টা ৰাজহ চক্ৰ। আৰু বৰ্তমানলৈকে আমাৰ হাতত পোৱা পৰিসংখ্যা অনুসৰি 2208খন গাঁও আমাৰ বানপানীয়ে এফেক্ট কৰিছে, যোৱা কালি নিশালৈকে যিটো বাতৰি, আৰু 11,34,446 গৰাকী জনসংখ্যাক এই ফ্লাডে বা এই বানপানীয়ে চুই গৈছে। যদি আমি ক্ষয়ক্ষতিৰ পৰিমাণলৈকে চাব যাওঁ তেতিয়াহ'লে ফাৰ্ষ্ট ৱেভ, ছেকেণ্ড ৱেভ এই ধৰণে আমি ক্ষয়ক্ষতিৰ এটা বিশদ হিচাপ উলিয়াব লাগিব। আৰু সেইবাবে আমি ইতিমধ্যে জিলা উপায়ুক্তসকলক বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকৰ ক্ষয়ক্ষতিৰ বিতং তথ্য সংগ্ৰহ কৰাৰ বাবে, যুদ্ধকালীন গতিত সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশ দিছোঁ। আমাৰ ৰাজ্যত সাধাৰণতে ধাৰণা কৰা হয় যে জলসম্পদ বিভাগে মথাউৰি বনায়, কিন্তু দৰাচলতে জলসম্পদ বিভাগৰ লগতে কৃষি বিভাগ, পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, আন বিভিন্ন ডিপাৰ্টমেণ্টেও মথাউৰি বনায়। ক্ষয়ক্ষতিৰ পৰা যদি চাব যাওঁ, জলসম্পদ আৰু আন গোটেইকেইটা বিভাগৰ আমি যদি এটা কিউমিলেটিভ ডেটা চাওঁ তেতিয়াহ'লে এইবাৰ 40টা মথাউৰি এই ঘটনাত বা এই বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত বঙাইগাঁও জিলাত 2টা, কাছাৰ জিলাত 3টা, দৰং জিলাত 3টা, ডিব্ৰুগড়ত 1টা, গোৱালপাৰাত 1টা, গোলাঘাটত 1টা, হাইলাকান্দিত 3টা, কামৰূপত 1টা, কাৰ্বি আলঙত 2টা, কৰিমগঞ্জত 6টা, লখিমপুৰত 3টা, মাজুলীত 1টা, নগাঁৱত 2টা, নলবাৰীত 6টা, শোণিতপুৰত 2টা, তামুলপুৰত 1টা আৰু ওদালগুৰিত 2টা। ইয়াৰ ভিতৰত ডিব্ৰুগড়, গোলাঘাট আৰু মাজুলী, নগাঁৱত ক্ষতিগ্ৰস্ত হোৱা 4টা মথাউৰি জলসম্পদ বিভাগৰ, আন দৰং জিলাতো 1টা মথাউৰি জলসম্পদ বিভাগৰ, কিন্তু কম বেছি পৰিমাণে আন বিভাগেও নিৰ্মাণ কৰা মথাউৰিসমূহ এই ফ্লাডৰ সময়ত এফেক্ট হৈছে। এতিয়ালৈকে আমাৰ হাতত পোৱা খবৰ মতে 922টা পথ বা ৰাস্তা এই বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছে। 52খন দলং এই বানপানীত ভাঙি পৰিছে। 52খন দলং এতিয়ালৈকে এই বানপানীত ভাঙিছে। এই গোটেই বানপানীৰ সময়ত দুৰ্ভাগ্যজনকভাৱে 38 গৰাকী লোকৰ মৃত্যু হৈছে আৰু কামৰূপ জিলাৰ আৰবান ফ্লাডিঙত 1জন লোকৰ মৃত্যু হৈছে। আজিও ডিব্ৰুগড়ত 1টা, দৰঙত 2টা, বিশ্বনাথত 1টা আৰু গোলাঘাটত 1টা মৃত্যুৰ বাতৰি আমালৈকে আহিছে। বানপানীৰ সময়ত NDRFৰ কেইবাটাও বেটেলিয়নে ইয়াতে কাম কৰি আছে, SDRFেও কাম কৰি আছে আৰু য'ত য'ত প্ৰয়োজন, বিশেষকৈ কেইদিনমান আগতে জোনাই আৰু ডিব্ৰুগড়ত আমি
মেৰুন হৈ থকা SDRFৰ জোৱান আৰু জনসাধাৰণক উদ্ধাৰ কৰিবৰ কাৰণে আমি বায়ু সেনাৰো সহায় লৈছোঁ আৰু এই মুহূৰ্তলৈকে আমি যথেষ্ট লোকক আমি সহায় কৰাৰ বাবে চেষ্টা কৰিছোঁ প্ৰয়োজনীয় পুঁজি জিলা উপায়ুক্তসমূহলৈকে মুকলি কৰি দিয়া হৈছে এই সময়লৈকে আমি প্ৰায় 19,000 মেট্ৰিক টন চাউল ৰিলিফ বা ৰিহেবিলিটেশ্যনৰ কাৰণে আমি ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ সক্ষম হৈছোঁ আমাৰ লক্ষ্য হৈছে যে দুৰ্যোগৰ সময়ত যিখিনি ৰাইজ আক্ৰান্ত হৈছে যোৱা কালিৰ পৰা বানপানী অকণমান হ্ৰাস পাইছে আমি আশা কৰিব পাৰোঁ যে নতুনকৈ যদি বৰষুণ নহয় তে দ্বিতীয় ৱেভটোৰ যিটো প্ৰভাৱ হি অহা দুদিনৰ ভিতৰত নিৰাময় হ'ব কিন্তু আগৰ অভিজ্ঞতা মতে জুলাই মাহত থাৰ্ড ৱেভ এটাও আহে আগত আমি ফাৰ্ষ্ট ৱেভ ছেকেণ্ড ৱেভ থাৰ্ড ৱেভ তিনিওটা ৱেভ সম্পূৰ্ণ হোৱাৰ পিছত আমি ডেমেজ এছেছমেণ্ট কৰিছিলোঁ কিন্তু আজি আমি কেবিনেটত নিৰ্ণয় ল'লোঁ যে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যিমানটাই ৱেভ নহওক কিয় 15 আগষ্টৰ আগতে আমি ৰাইজক যি ধৰণে পাৰোঁ ক্ষতিগ্ৰস্ত ঘৰৰ বাবে পশুধনৰ বাবে য'ত যেনেকৈ আমি যি ধৰণে ৰাইজক পাৰোঁ আমি সহায় কৰিম আৰু সেই উদ্দেশ্যে বিষয়াসকলক সচেতন কৰিবৰ বাবে সেন্সিটাইজ কৰিবৰ কাৰণে আমাৰ কেইবাজনো মন্ত্ৰী অহা কালিৰ পৰা বিভিন্ন জিলাত 3 দিনৰ কাৰণে বাহৰ কৰিব ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মন্ত্ৰী ৰঞ্জিত দাস অহা 3 দিনৰ কাৰণে তেওঁ বাহৰ পাতিব চৰাইদেউ জিলাত মন্ত্ৰী যোগেন মোহনে 3 দিন বাহৰ পাতিব সাৰ্কুল অফিচাৰ ডিসি সকলোৰ লগত ঘূৰি যাতে ডেমেজ ৰিপৰ্টিংটো খুব সোনকালে আহে পোৰ্টেলত আপলোড হয় আমি যাতে তেওঁলোকক প্ৰয়োজনীয় সুবিধাখিনি দিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিব শিৱসাগৰ আৰু যোৰহাট জিলাত মন্ত্ৰী বিমল বৰা অহা 3 দিনৰ বাবে বাহৰ পাতিব ধেমাজি আৰু লখিমপুৰ জিলাত ডক্টৰ ৰণোজ পেগুৱে বাহৰ পাতিব বিশ্বনাথ শোণিতপুৰ আৰু দৰং জিলাত অহা 3 দিনৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা বাহৰ পাতিব গোলাঘাট জিলাত অজন্তা নেওগ তেওঁ 3 দিনৰ বাবে বাহৰ পাতিব নগাঁও আৰু মৰিগাঁও জিলাত মন্ত্ৰী অতুল বৰাই বাহৰ পাতিব মাজুলীত অহা 3 দিনৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাহৰ পাতিব আৰু ওদালগুৰিত নন্দিতা গাৰ্লুছা বাহৰ পাতিব বৰাক উপত্যকাত বানপানীৰ ক্ষতিৰ বুজ ল'বলৈ আমাৰ মন্ত্ৰী সভাৰ দল এটা অহা সপ্তাহত বৰাক উপত্যকালৈ যাব আৰু ময়ো এই মাহত 3-4 দিনৰ এটা দীঘলীয়া কাৰ্যসূচী লৈ বৰাক উপত্যকালৈকে যাম যাতে তাৰো জনসাধাৰণক আমি 15 আগষ্টৰ আগতে সহায় কৰিব পাৰোঁ মন্ত্ৰীসকলৰ উপৰিও মই নিজেও বান ক্ষতিগ্ৰস্ত জিলাখিনিত যাবৰ বাবে চেষ্টা কৰিম অহাকালি মাজুলী আৰু পৰহি ডিব্ৰুগড় জিলা মই নিজেও ভ্ৰমণ কৰিম মই আশা কৰোঁ যে সেপ্টেম্বৰ অক্টোবৰ মাহত ক্ষতিগ্ৰস্ত হোৱা শিক্ষানুষ্ঠান ক্ষতিগ্ৰস্ত হোৱা অংগনবাদী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হোৱা ৰাস্তা ক্ষতিগ্ৰস্ত হোৱা মথাউৰিখিনিৰ পুনৰ নিৰ্মাণৰ বাবেও আমি পুঁজি আদিৰ অনুমোদন জনাব পাৰিম যাতে মাৰ্চৰ আগতে ডেমেজ হোৱা গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ আমি আগৰ ৰূপলৈ লৈ আহিব পাৰোঁ আজিৰ কেবিনেটত বানপানীৰ ওপৰত এইখিনি আলোচনা হৈছিল আপোনালোকক সম্বোধন কৰাৰ পিছতে মই ডিসি সকলৰ লগতো এতিয়া ভিডিঅ' কনফাৰেন্সৰ সৈতে জড়িত হ'ম তেওঁলোককো কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তখিনিৰ বিষয়ে অৱগত কৰিম
ইয়াৰ উপৰিও কেবিনেটত কেইটামান আমাৰ প্ৰত্যেক কেবিনেটতে প্ৰত্যেক সপ্তাহতে আমি কিছু ভাল সিদ্ধান্ত গ্ৰহণ কৰোঁ আৰু সেই বিষয়ে আপোনালোকক মই থুলমূলকৈ জনাইছোঁ যিহেতু আপোনালোকৰ মাজত আহিছোঁ যোৱা সপ্তাহত মই কোৱাৰ দৰে আমাৰ কেবিনেটে আজি মই ঘোষণা কৰিছিলোঁ 35টা কিন্তু 37টা নতুন স্থানত আমাৰ কিডনি ডায়ালিসিস সেন্টাৰ বনাবৰ বাবে অনুমোদন দিয়ে ৰাজ্যৰ 22খন জিলা আৰু মেডিকেল কলেজত 50টা বেডৰ 22টা আইসিইউ বনাবৰ বাবে 522 কোটি টকাৰ এটা খুব বিশেষ প্ৰকল্প এটা আজি হাতত লৈছে অৰ্থাৎ প্ৰত্যেকখন জিলাতে আইসিইউ নাটনি আছে গতিকে 22খন জিলাত আমি একোটাকৈ আইসিইউ বনাম প্ৰতিটো আইসিইউৰ বাবে আমি 23 কোটিকৈ টকা খৰচ কৰিম আৰু এই আইসিইউ খিনি আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত চলাবৰ বাবে যত্ন কৰিম কাৰণ কেতিয়াবা চৰকাৰে আইসিইউ বনালেও তাত ডক্টৰ নথকাৰ কাৰণে আইসিইউ বিলাক নচলে সেই কাৰণে এই আইসিইউ খিনি আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত চলাবৰ বাবে যত্ন কৰিম কোনোবা হস্পিটালৰ লগত প্ৰাইভেট হস্পিটালৰ লগত আমি টাই আপ কৰিম ৰোগীয়ে মাসুলটো চৰকাৰী দিব গেপ খিনি চৰকাৰে দিব ৰোগীয়ে মাসুলটো প্ৰাইভেট হস্পিটালক দিব নালাগে ৰোগীয়ে চৰকাৰী নিৰীক্ষত দিব কিন্তু চৰকাৰী নিৰীক্ষতকৈ পাব্লিক প্ৰাইভেট হস্পিটালখনক যিখিনি অতিৰিক্ত দিব লাগিব সেইখিনি চৰকাৰে নিজৰ বাজেটৰ পৰা দিব যেনেকৈ আমাৰ কিডনি ডায়ালিসিস সেন্টাৰ কেইটা আমি এপলো হস্পিটালৰ লগত লগ লাগি চলাও তেনেকৈ আমি ভাৰতবৰ্ষত কোনোবা ডাঙৰ প্ৰাইভেট চেনেটাৰ লগত পিছত টেন্ডাৰ কৰি আমি চিন্তা কৰিম যে কোনোবাই আমাৰ হৈ আইসিইউ খিনি চলাব পাৰে নেকি কিন্তু পেশেন্টে তাৰ কাৰণে কোনো এপলক ফিজ দিব নালাগে পেশেন্টে চৰকাৰী নিৰীক্ষক দিলে হ'ব অতিৰিক্ত খিনি চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব আজি এটা আমি নতুনকৈ আপোনালোকে জানে যে অসম গভৰ্ণমেণ্ট আৰু টাটা ট্ৰাষ্টে লগ লাগি আমি 17খন ক্যান্সাৰ হস্পিটাল হয় নিৰ্মাণ কৰিলোঁ নহলে আমি নিৰ্মাণৰ কাম আমি অব্যাহত ৰাখিছোঁ এই যেটো টাটা ট্ৰাষ্টৰ লগত আমাৰ এগ্ৰিমেন্ট আছিল এই এগ্ৰিমেন্টটো শেষ হৈছে হস্পিটালখিনি চলাবৰ কাৰণে আজিৰ কেবিনেটে আৰু 5 বছৰলৈকে আমাৰ যেটো বুজাবুজিৰ চুক্তি তাক বৃদ্ধি কৰিবৰ বাবে সিদ্ধান্ত লৈছে আৰু এই গোটেই প্ৰজেক্টটোত অসম চৰকাৰে 2803 কোটি টকা খৰচ কৰিব আৰু টাটা ট্ৰাষ্টে আমাক এই গোটেই প্ৰজেক্টৰ কাৰণে তেওঁলোকে টাটা ট্ৰাষ্টৰ পৰা 1100 কোটি টকা তেওঁলোকে আগবঢ়াব তাৰমানে টোটেল অসম চৰকাৰৰ খৰচ হ'ব আমাৰ 2803 কোটি টকা টাটা ট্ৰাষ্টৰ খৰচ হ'ব 1100 কোটি টকা ইয়াৰ আমি এমঅইউ কৰি সিদিনাখন আমি আপোনালোকক মাতিম আৰু তেতিয়া আমি ভাল কৰি কথাখিনি আমি আৰু আলোচনা কৰিব পাৰিম আজি এটা অসম চৰকাৰে অনুসূচিত জাতি আৰু জনজাতিৰ নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন এপিএসসিৰ পৰীক্ষা হলেও এসটি আৰু এসসি লৰা ছোৱালী বিলাকে কতো মাসুল দিব নালাগে বিধানসভাত এখন আইন আহিব যে এসটি আৰু এসসি ক্যাটেগৰী লৰা ছোৱালী বিলাকে কোনো ৰিক্ৰুটমেন্ট এক্সামত তেওঁলোকে মাসুল ভৰিব নালাগে আমাৰ কিছুকে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডত আমি কাৰো প্ৰায় মাসুল নল কিন্তু এপিএসসি আদি পৰীক্ষাত মাসুল লোৱাৰ এটা নিয়ম আছিল এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যেটো নিয়ম হেতু থাকিবই কিন্তু গেজেটেড লেভেলটো এসটি আৰু এসসি লৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাসুল দিব নালাগে
মুখ্যতঃ আমি বানপানীৰ কথাই আজি কেবিনেটত আলোচনা কৰিছিলোঁ সৰু এটা সিদ্ধান্ত আজি আমি লৈছোঁ অসম গভৰ্ণমেণ্টে 2009 চনত বৰডিকৰাইত এটা হাইড্ৰ পাৱাৰ প্ৰজেক্ট বনাবৰ কাৰণে সিদ্ধান্ত লৈছিলে নেকন পাৱাৰ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড বুলি এটা সংস্থাক এই কামটো কৰিবৰ কাৰণে নিৰ্দেশ দিছিলে 2015 চনত তেওঁলোকে গম পালে যে ইয়াত এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স নাই প্ৰজেক্টটো বন্ধ কৰি দিলে হাইকোৰ্টৰ অৰ্ডাৰৰ কাৰণে আমি নেকন পাৱাৰছক 100 কোটি টকা কম্পেনসেশন দিবলগীয়া হ'ল কিন্তু এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স নথকাকৈ প্ৰথমতে এই প্ৰজেক্টটো হাতত লোৱাটো এটা ডাঙৰ ভুল আছিল আৰু পিছতো প্ৰজেক্টটো ক্লিয়াৰেন্স নলয় পাৱাৰ ক্লিয়াৰেন্স নলয় 2015ত অসম গভৰ্ণমেণ্টে হঠাতে প্ৰজেক্টটো বন্ধ কৰি দিলে কাৰো ওপৰত একশনো নললে যে প্ৰজেক্টটো আৰম্ভ কিয় কৰা হৈছিল উইদাউট এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স এই গুটেই ঘটনাটো কি প্ৰেক্ষাপটত আগবাঢ়িছিলে কি প্ৰেক্ষাপটত চৰকাৰক হাইকোৰ্টৰ নিৰ্দেশ মতে চৰকাৰে ইমান কোটি টকা কম্পেনসেশন দিবলগীয়া হ'ল এই গুটেই কেছটো ইনকুৱাৰী কৰাৰ কাৰণে কেবিনেটে আজি সিবিআই লৈকে ৰেফাৰ কৰিছে এটো সিবিআই ইনকুৱাৰী কৰিব যে কি কাৰণে উইদাউট এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স বৰডিকৰা এখন ৰিজাৰ্ভ ফৰেষ্টত কামো কৰিলে কামটো আগবাঢ়ি গ'ল আগবাঢ়ি যোৱাৰ পিছত কেতিয়াবা ফৰেষ্ট ক্লিয়াৰেন্স নললেও অন্তত আমি ক্লিয়াৰেন্সটো লৈ কামখিনি চলাই যাব পাৰিলোহেঁতেন এব্ৰাপ্টলি গভৰ্ণমেণ্টে 2015 চনত এটো ভায়েবল নহয় বুলি বন্ধ কৰি দিলে 2009ত আৰম্ভ কৰিলে 15ত বন্ধ কৰি দিলে মাজত চৰকাৰৰ হাতৰ পৰা 100 কোটি টকা আমি নেকন পাৱাৰছক দিবলগীয়া হ'ল रुड़की आईआईटीও কলে যে দিবই লাগিব গুৱাহাটী হাইকোৰ্টেও কলে দিবই লাগিব এই গুটে ঘটনাটো তদন্ত কৰিবৰ বাবে আজি কেবিনেটে সিবিআই লৈকে ৰেফাৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছে মোটামুটি এখিনি আছিল বানপানীৰ ওপৰত যদি আপোনালোকে কিবা খুদিব খুজে খুদিব পাৰে মই বুজাই দিছো সহজ ভাষাত পিছত গভৰ্ণমেণ্টে এটা প্ৰেছ ৰিলিজ দিব যাতে বুজি পায় নেকন পাৱাৰ্স বুলি এটা সংস্থা আছিল 2009 চনত সেই সংস্থাটো গভৰ্ণমেণ্টে 5 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবৰ বাবে বৰডিকৰাইত এটা পাৱাৰ প্ৰজেক্ট কৰিব দিলে তেওঁলোকে কন্ট্ৰাক্ট পালে তেওঁলোকে কাম কৰি গৈ থাকিলে 12 চনত ফৰেষ্টে তেওঁলোকক 3 বছৰ পিছত কলে যে আপোনালোকে কাম বন্ধ কৰক আপোনালোকৰ পাৰমিশন নাই ফৰেষ্ট ক্লিয়াৰেন্স নাই তেতিয়া গভৰ্ণমেণ্টে কি কৰিব লাগিছিল যে ব্যাকডেটত হলো ফৰেষ্ট ক্লিয়াৰেন্সটো ভাৰত চৰকাৰৰ লগত কথা পাতি আনিব লাগিছিল তেওঁলোকে ফৰেষ্ট ক্লিয়াৰেন্সটো নানি 15 চনত সিদ্ধান্ত ললে যে আমি আৰু ফৰেষ্ট ক্লিয়াৰেন্স লব না যাও কোম্পানীটোৱে জি কৰিলে কামটো বন্ধ কৰি দিয়া আৰু তেওঁলোকক কম্পেনসেশন দি দিয়া ফলত প্ৰায় 100 crores 98 crores গভৰ্ণমেণ্টৰ ক্ষতি হ'ল বিষয়টো এনেকে ফাইলটো চলি আছিল প্ৰথমবাৰ আজি কেবিনেটৰ নজৰত আহিলে ইমান দিনৰ পিছত আমি মেটাৰটো সিবিআই লৈকে পঠিয়াইছো ইয়াতে কোনো তাৰ আপাৰ লিমিট নাই যিমান টকাৰ প্ৰয়োজন সিমান টকা আমি দিম আমাৰ নৰ্মছ আছে সেই নৰ্মছ মতে যিমান টকাৰ প্ৰয়োজন আজিৰ দিনত ভাৰত চৰকাৰৰ পৰা আমাৰ 1300 কোটি টকা আমাৰ হাতত আছে গতিকে আমি আমাৰ এতিয়ালৈকে 100 কোটিও খৰচ হোৱা নাই গতিকে আমাৰ লগত স্পেচটো বহুত খেনি আছে আমি ৰাইজক সহায় কৰাত উইদিন নৰ্মছ ৰাইজক সহায় কৰাত টকা পইচাৰ কোনো অসুবিধা নাই খালি এটো উইদিন নৰ্মছ হ'ব লাগে উইদিন নৰ্মছ হলে আমাৰ হাতত মই অফুৰন্ত বুলি নকওঁ কিন্তু পৰ্যাপ্ত পুঁজি আছে আমি মানুহক সহায় কৰাত কোনো অসুবিধা নাই আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে লাগিলে মই আৰু টকা দিম সেই কাৰণে মই ডিসি সকলকো আজি কম
যাতে উদাৰভাৱে সকলোকে সহায় কৰে এতিয়া যিমান জায়গাত ফ্লাড হৈছে ৰিলিফ আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে যি ধৰণে কাম কৰি আছে লগত হেলথ ডিপাৰ্টমেণ্টেও কাম কৰি আছে আৰু ভেটেনাৰী ডিপাৰ্টমেণ্টকো আমি এবাৰ এক্টিভ কৰি ৰাখিছোঁ বানপানীৰ পিছত কলেৰা আদিৰ সমস্যা আহে মই আশা কৰোঁ যে সেই সমস্যাবিলাক এইবাৰ আমি সফলতাৰে যুঁজিব পাৰিম অসুবিধা নহ'ব বুলি মই ভাবিছোঁ সাধাৰণতে কোনোবা এটা জেগাত মথাউৰি ভাঙিলে প্ৰথম 24 ঘণ্টাত গোটেইখিনি যা যোগাৰ কৰোঁতে অলপ সমস্যা হয় কিন্তু যোৱা দুদিন মন্ত্ৰী ৰঞ্জিত দাস ডিব্ৰুগড়ত আছিলে পীযুষ হাজৰিকা আজি মাজুলীৰ পৰা আহিছে যোৱাকালিও মই গোলাঘাট আৰু কলিয়াবৰ ঘূৰি আহিছোঁ কলিয়াবৰত যোৱা কালি মাত্ৰ মথাউৰিটো ভঙাৰ কাৰণে অলপ দুই এটা অসুবিধা মানুহে পাইছিল কিন্তু আজি ৰিলিফ পাইছে আৰু মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছে যে কলিয়াবৰত আপুনি কালি গৈছিলে কিন্তু আজি তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকৰ প্ৰতিবাদটোৰ কাৰণটো বেলেগ 2017ৰ বানপানীত কিবা টকা পোৱা নাছিলে এটা সেইটো খোৱা বস্তু নোপোৱাৰ প্ৰতিবাদ নহয় এইটো পুৰণি ক্ষোভৰ প্ৰতিবাদ 2017ত এটা বানপানী হৈছিলে আমি বানপানীৰ মানুহখিনিক ক্ষতিপূৰণ দিছিলোঁ কিন্তু কিছু মানুহে ক্ষতিপূৰণ পোৱা নাছিলে গতিকে 17 চনৰ ক্ষোভটো আজি যেহেতু আকৌ বানপানী হ'ল গতিকে মন্ত্ৰী কেশৱ মহন্তৰ ওপৰত তেওঁলোকে পুৰণা ক্ষোভটো উদ্গীৰণ কৰিছে মই বেয়া পোৱা নাই ঠিক আছে যদি সঁচাই কোনোবাই পোৱা নাছিলে 17ত আমি ইনকুৱাৰী কৰি আমি দিয়াৰ ব্যৱস্থা কৰিম কিন্তু এটা আজি নোপোৱাৰ কথা নহয় এই মানুহখিনিক যোৱাকালিও মই লগ পাই আহিছোঁ খংটো আজিৰ নহয় 17 চনৰ খং আৰু মাজুলীৰ বিষয়ে যেটো আপুনি নিজেও গৈছিলে মাজুলীৰ যেটো পৰিৱেশ হৈছে মাজুলী পৰিৱেশৰ বিষয়ে তেখেতে কালি মই যাম ৰিলিফটো কোনো মানুহে কোনো কমপ্লেইন আৰু আজি পানীও কমিছে এসটি এসসিৰ ক্ষেত্ৰত গেজেটেড অফিচাৰ এইটো এটা সব কিছুমান কাম আমি এসটি এসসি ল'ৰা ছোৱালীখানে কৰোঁ বাবা সাহেব আম্বেদকাৰে কৈ গৈছিলে গতিকে এসটি এসসি হোৱাৰ দিনাখনে আৰু জেনেৰেলৰ প্ৰশ্নটো নানো পিছত আকৌ জেনেৰেলও পাই যাব কিছুমান কাম সংবিধানৰ আৰ্টিকল 14তে কৈ দিছে যে গভৰ্ণমেণ্টে কিছুমান কাম অকল এসটি এসসিৰ কাৰণেই কৰিব লাগে তেওঁলোকে অলপ পাব লাগে সব বস্তু যদি সকলোৰে কাৰণে দি দিওঁ তেনে এসটি এসসি মানুহখিনিয়ে নাভাবিব যে আমাকো চৰকাৰে স্পেচিয়েলি চাই গতিকে দুটা দিন তেওঁলোকৰ কাৰণে থাকিব দিয়ক ছমাহ পিছত সকলোকে কৈ দিম ইয়াত হাৰ্ডলি কেই টকা উঠে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডটো সবে ফ্ৰীয়ে কৰে অকল লোকসেৱা আয়োগৰ পৰীক্ষা কেইটা ছোৱালীৰ কাৰণে কিবা এটা দিলে লগে লগে ল'ৰাক কেতিয়া দিব এসটি এসসিৰ কাৰণে দিলে জেনেৰেলক কেতিয়া দিব তেতিয়ালে এই ছোৱালীখিনি বা এসটি এসসিখিনিয়ে প্ৰিভিলেজ ফিলেই নকৰিব কেতিয়াও যে সমাজে তেওঁলোকক গুৰুত্ব দিয়ে সেইকাৰণে বাবা সাহেব আম্বেদকাৰ ৰাম মনোহৰ লোহিয়াৰ দৰে মহিষীসকলে কৈ গৈছিল যে চৰকাৰে কিছুমান কাম অকল এসটি এসসি আৰু মহিলাসকলৰ কাৰণে কৰিব লাগে যাতে যুগৰ যিটো অন্যায় তাৰ অকণমান হ'লেও তেওঁলোকে ভাবে যে কবাত অলপ অন্তত আমাক চৰকাৰে মৰমৰ দৃষ্টিৰে চাইছে তেওঁলোকৰটো হাতত কোনো উপায় নাই ক্লাউড ব্লাষ্ট অৰুণাচলত হৈছে পানীটো তেওঁলোকে ধৰি ৰাখাৰটো কোনো উপায় নাই এতিয়া অৰুণাচলত যেতিয়া ডাঙৰ ডাঙৰ ৰিজাৰ্ভিয়ৰবিলাক হ'ব কিছু পানী তেওঁলোকে ধৰি ৰাখিব পাৰিব গতিকে যেতিয়ালৈকে চাইনাৰ বৰ্ডাৰত ডাঙৰ ডাঙৰ পাৱাৰ প্ৰজেক্টবিলাক নহয় আমাৰ বৰ্ডাৰত নহয় চাইনাৰ ফালে ডাঙৰ ডাঙৰ ৰিজাৰ্ভিয়ৰ এতিয়া অৰুণাচল গভৰ্ণমেণ্টে বহুত কেইটা পাৱাৰ প্ৰজেক্ট হাতত লৈছে তেওঁলোকে পানী কিছু ৰিজাৰ্ভ ৰাখিব পাৰিব নহলে ক্লাউড ব্লাষ্ট হলে গোটেই পানীটো আমালৈকে নামি আহে আমি মাত্ৰ যোগাযোগ কৰিব পাৰো এইবাৰ অৰুণাচল চৰকাৰ আৰু আমাৰ যোগাযোগটো ভাল আছিল কাৰণে আমি পাছিঘাটত পানী হোৱাৰ লগে লগে আপোনালোকক খবৰ দিব পাৰিছো যে তাত হৈছে এতিয়া ইয়াত হ'ব বা এতিয়া আমি আপোনালোকক ক'ব পাৰো যে অহা কালি পৰহি বৰপেটা
বা ধুবুৰী গোৱালপাৰাত পানী বাঢ়িব সেইমতে আমি ব্যৱস্থা লৈছোঁ ভূটানেও অলপ পানী এৰিলেও আজিকালি আমাক খবৰ দি দিয়ে গতিকে যোগাযোগটো ভাল কিন্তু তেওঁলোকে পানীখিনিটো ধৰিব নোৱাৰে অহা কালিৰ 4 দিন পিছতে গোটেই পানীখিনিয়ে গৈ বাংলাদেশত ভয়াবহ পৰিৱেশৰ সৃষ্টি কৰিব এতিয়া অসমে বাংলাদেশক কি সহায় কৰিব পাৰো আমি মাত্ৰ খবৰটোৱে দিব পাৰো যে আমি ইমান পানী উলাই গৈ আছে কিন্তু আমিতো ইয়াত পানীটো ধৰি ৰাখিব নোৱাৰো সেইকাৰণে এতিয়া আপোনালোকে অলপমান কেইদিনমান আগতে ভাৰত চৰকাৰে এটা কথা কৈছিলে মানুহে অলপমান হাঁহি মুলি উলিয়াই দিলে আমি ভাৰত চৰকাৰে কৈছে যে 50টা আমি ৰিজাৰ্ভিয়ৰ কৰাৰ কাৰণে আমাৰ ৱেটলেণ্ড বিলাকত যেনেকৈ দীপৰ বিল ইজ এ গুড ৱেটলেণ্ড তাতে আমি পানী ধৰি ৰাখিব পাৰোঁ তেনেকৈ ব্ৰহ্মপুত্ৰত নগাঁৱৰ পৰা ধুবুৰীলৈকে যিমান ৱেটলেণ্ড আছে সেই ৱেটলেণ্ড কেইটা যদি আমি অলপমান সাফ সুফ সুন্দৰ কৰি ৰাখিব পাৰোঁ তাত কিছু ৰিজাৰ্ভিয়ৰ হ'ব পাৰে পানীৰ সমাধান কি এইটোতো সকলোৱে জানে যে পানীৰ সমাধান এটাই যে পানীটো ৰিজাৰ্ভিয়ৰত ধৰি ৰাখিব লাগিব ইয়াৰ বানপানীৰ সমস্যাৰ সমাধানৰ সিম্পল ফৰ্মুলা যেনেকৈ চাইনিজ বা সকলোৱে কৰিছে যে পানীটো আহিব পানীটো পুখুৰী বুলি ক'ব পাৰে হ্ৰদ বুলিও ক'ব পাৰে পুখুৰী বুলি ক'লে দুই এজনে হাঁহি দিব হ্ৰদ বুলি ক'লে অলপ সিৰিয়াসলি ল'ব যে হ্ৰদ বনাই আপুনি পানীটো ধৰি ৰাখিব লাগিব তাৰ পিছত পানীটো কমিলে নদীলৈকে পানীটো পুনৰ এৰি দিব লাগিব সমাধানটো এটা ইয়াৰটো আৰু বেলেগ বিকল্প সমাধান একো নাই গতিকে যেনেকৈ এতিয়া নদীত পানী আহিলে আমি প্ৰাকৃতিক চেনেল কেইটা দি দীপৰ বিলটো এতিয়া আপোনালোকে দেখা পাব আমি পুৰা ভৰাই থৈছো পানী তাতে আগতে দীপৰ বিলত পানী নাথাকে আজি আপোনালোকে চালে দেখা পাব যিমান গুৱাহাটীলৈকে পানী আহিছে মই আজি খনামুখলৈকেও গৈছিলোঁ ম্যাক্সিমাম পানী আমি দীপৰ বিলত কনভাৰ্ট কৰাই দিছোঁ বৰ্তমান যাতে অলপ হ'লেও নলবাৰীত পানীটো কম যায় মানে পানীৰ সমাধান এইটোৱে যে ডাঙৰ ডাঙৰ সাগৰ সদৃশ পুখুৰী কৰি আপুনি পানীটো ধৰি ৰাখিব লাগিব তাতো কেতিয়াবা বিপদ পুখুৰী কেইটাত যদি পানী অদ্ভুত পানী সোমাই যায় সেই ৰিজাৰ্ভৰো ভাঙি যাব পাৰে কেতিয়াবা সেইকাৰণে ভেৰি টিকি কিন্তু প্ৰাকৃতিক জাগা কেইটাত যেনেকৈ মৰিগাঁৱত চাৰণ বিল আছে আমি ব্ৰহ্মপুত্ৰৰ কিছু পানী চাৰণ বিলত ধৰি ৰাখিব পাৰোঁ বিলখনো ৰিচাৰ্জ হয় ফ্ৰেছ ৱাটাৰ পালে বিলখনৰ যি মাছ বা আন বিলত যি উদ্ভিদ আছে তেওঁলোকেও ফ্ৰেছ লাইফ এটা পায় সেইকাৰণে ভাৰত চৰকাৰে এটা শিলঙত থকা নৰ্থ ইষ্ট স্পেচ এজেন্সিৰ লগত কথা পাতি আছে 50টা তেওঁলোকে ৱেটলেণ্ড আইডেন্টিফাই কৰিছে যলৈকে পানীটো বুৱাই লৈ যাব পাৰিব সুইচ গেটেদি আৰু তাত যেতিয়া পানীটো বেছি হৈ যাব সুইচ গেটটো বন্ধ কৰি দিব এবাৰ মৰিগাঁৱত আমি এনেকুৱা দুটা প্ৰকল্প ল'ব খুজিছোঁ সেই বিষয়ে যোৱা কিছুদিন আগতে অমিত শাহৰ অধ্যক্ষতাত হোৱা হেতুকে তাত দিয়া হৈছিল তেতিয়া আমাৰ মানে হাঁহি দিলাৰে পুখুৰী দি পানী ধৰি ৰাখিব মানে বুজাব পৰা নাই কাৰণে কথাটো এনেকুৱা আজি আপোনালোকে চাওক দীপৰ বিলখন একদম ভৰ্তি হৈ আছে কাৰণ আমি পানীটো দীপৰ বিলত আনি আছো আৰু যেতিয়াই ব্ৰহ্মপুত্ৰত পানীটো কমি যাব দীপৰ বিলৰ পৰা এৰি দিম তেনেকুৱা উজনিত নহয় কাৰণ উজনিত ইমান ফোৰ্সত আহে তাত ব্ৰহ্মপুত্ৰখন চুব গলে ভয়ানক গণ্ডগোল হৈ যাব কিন্তু নগাঁৱৰ পৰা ডাউনষ্ট্ৰীমত আমি পানী অলপ ৱেটলেণ্ড বিলাকত লৈ যাব পাৰো সেই সমাধান এটা জলসম্পদ বিভাগে অলপ চেষ্টা কৰি আছে কিন্তু ইয়াত ইছৰো আৰু নৰ্থ ইষ্ট স্পেচ এজেন্সি দুইটা কামত লাগি আছে তেওঁলোকে আমাক কিছু এৰিয়া আইডেন্টিফাই কৰি আছে তেতিয়া 2015 চনত মুখ্যমন্ত্ৰীৰ এপ্ৰুভেলতে তেতিয়াৰ মুখ্যমন্ত্ৰীৰ এপ্ৰুভেলতে প্ৰজেক্টটো বন্ধ হৈ গৈছিল কিন্তু নোটটো বনাইছিল অফিচাৰসকলে গতিকে যিসকল অফিচাৰে তেতিয়া কাম কৰিছিল তেওঁলোক আজিও আছে গতিকে তেওঁলোকে অন্তত উত্তৰটো দিয়ক কাৰণ আমি আজিও আমি 37 কোটি টকা দিবলগীয়া হৈছে টকাখিনি দিওঁতেতো কষ্ট হয় গতিকে এবাৰ অন্তত তদন্ত এটা হওক যে ফৰেষ্ট ক্লিয়াৰেন্স নোহোৱাকৈ প্ৰজেক্টটো কিয় আৰম্ভ কৰিছিল এইবোৰ নহল আৰু মেচিন পৰি আছে ফৰেষ্ট ক্লিয়াৰেন্সে নাই প্ৰজেক্টটো বন্ধ হৈ গ'ল But তেওঁলোকেটো কম্পেনসেশন কোর্টে দিবই কলে যে তেওঁলোকেটো গভর্নমেন্ট অর্ডারত কাম কৰিছে মেচিন আনিছে খৰচ কৰিছে তেওঁলোককটো দিবই লাগিব
গুৱাহাটী হাইকোৰ্টে অৰ্ডাৰ দিলে যে পইচাটো আপোনালোকে দিবই লাগিব কিন্তু প্ৰেক্ষাপটটো কোম্পানীটো গভৰ্ণমেণ্টে অৰ্ডাৰ দিছে কাম কৰিছে কিন্তু পাৱাৰ যে এনভাইৰনমেণ্টেল ক্লিয়াৰেন্সে নাই ফৰেষ্টৰ পাৰমিশনে নাই হেতু গভৰ্ণমেণ্টে পিছত সেই কথাটো ফাইলত আনিলে আমিতো একোৱে গম নাপাওঁ আমিতো ফাইলত পঢ়া কথাখিনিহে গম পাওঁ ফাইলত সিম্পল লিখিলে যে আগত এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স আমি ল'ব লাগিছিল নললো নোলোৱা কাৰণে প্ৰজেক্টটো বন্ধ কৰি দিয়ক আৰু যিখিনি মেচিন টেচিন লগালে তাৰ পইচাটো তেওঁলোকক দি দিয়ক ইমানে নোটত আছে এটা বাকি কথাখিনি কি আছিল কি নাই সিবিআই খুদিলেহে গম পাব যেটো নোট আছিল নোটটো সিম্পল যে আমি এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স ল'ব লাগিছিল আমি নললো আৰু প্ৰজেক্টত অলৰেডি যি খৰচ হল খৰচখিনি আমি কোম্পানীটোক দি দিম আৰু প্ৰজেক্টটো বন্ধ কৰি দিম সব দিয়াই হল অলৰেডি আৰু বাকিখিনিও দিব লাগিব হাইকোৰ্টে আমাক অৰ্ডাৰ দিছে আৰু হাইকোৰ্টে ৰুৰকি আইআইটি দি এটা যোগাযোগ কৰিলে ৰুৰকি আইআইটিয়ে পৰীক্ষা কৰিলে যে ইমান টকা দিব লাগিবই গতিকে টকাটোতো হাইকোৰ্টে আমাক দিব দিছে দিব লাগিব নিদিলে ইন্টাৰেষ্টটো আমাৰ মূৰত আকৌ আহি থাকিব এসময়ত হেতু 1000 কোটি টকা হ'ব কিন্তু জি অফিচাৰে কৰা মানুহকেইটাইতো কোনো আপত্তি নাই মই কৰিব দিছো গভৰ্ণমেণ্টে অৰ্ডাৰ দিছে কাৰণে মই কৰিছো আজি যদি পিডব্লিউডি ঠিকাদাৰ এজনক মই ফৰেষ্টৰ মাজত ৰাস্তা বনাব দিও হিটো বনাব পিছত যেতিয়া ফৰেষ্টে বন্ধ কৰে তেতিয়া পিডব্লিউডিয়ে উত্তৰ দিব লাগিব না যে আপুনি ফৰেষ্টৰ ক্লিয়াৰেন্স নোহোৱাকৈ ৰাস্তাটো কিয় বনাব দিছিল এতিয়া কিয় বনাব দিছিল এই কথাটো খুদিলেহে আমি কথাটো গম পাম হেকাৰণে হাইকোৰ্টৰ অৰ্ডাৰটো পালন কৰাৰ পিছত আমি ফাইলটো বন্ধ কৰি থব পাৰিলেতেন এতিয়া আমি ফাইলটো বন্ধ নকৰি মেটাৰটো আমি সিবিআইক দিব খুইছো এটা ইনভেষ্টিগেচন হ'ব এতিয়া আপোনালোকে বস্তুটো পলিটিক্যাল কৰিব খুজিলে মই উত্তৰ দিব খোজা নাই কিন্তু সেই সময়ত খুব সম্ভৱ পাৱাৰ মিনিষ্টাৰ আৰু মুখ্যমন্ত্ৰী আছিল মোৰ যেটো ধাৰণা কোনো ব্যক্তিৰ বিৰুদ্ধে ইয়াত আক্ৰোশ নাই কিন্তু আমি যে টকাটো দিবলগীয়া হল আমিওটো ক্লিন থাকিব লাগিব না নহলে আমাৰ পিছত কোনোবা আহি আকৌ আমাৰ ওপৰতো ইনকুৱাৰি লগাব নহয় যে এও পৰীক্ষা নকৰাকৈ কিয় পইচাটো দি দিলে বুলি দুখতটো আমিও পৰিম না গতিকে আমি মাত্ৰ আমাক ক্লিন কৰাৰ কাৰণে আৰু মই যিমান দূৰ জানো এই গুটেই তদন্তটো ৰাজনৈতিক ব্যক্তি কোনো নাই যোন ৰাজনৈতিক ব্যক্তি সেই সময়ত আছিলে তেওঁলোকে পাৱাৰ এই ফাইলটো চোৱা নাই গতিকে ইয়াত কোনো পলিটিক্যাল আন্ডাৰটিউন ইয়াত একো নাই এটো কেছত কোনো ৰাজনৈতিক ব্যক্তি কোনো জড়িত নাই গতিকে ইয়াত আৰু অমুকক টাৰ্গেট কৰিছে তমুক কৰিছে এইবিলাক ইয়াত একো নাই তেনেকুৱা ষ্টৰী ইয়াত একো নাই ব্যুৰোক্ৰেটছ কেজনমানক উত্তৰ দিব লাগিব কাৰণ তেওঁলোকে জিয়াই আছে বাকি মই ফাইলটো চাইছো তাত কোনো পলিটিশিয়ান জি পলিটিশিয়ানৰ সহি আছে তেও এই পৃথিৱীত নাই আৰু বাকি জীৱিত কোনো পলিটিশিয়ানৰ সহি নাই গতিকে এই কাৰণে সেই বিষয়টোত আপোনালোকে মানে তাত ৰাজনীতি চোৱাৰ কোনো অৱকাশ নাই হ'ব